ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে অনলাইন পাঠদানলৈ স্বাগতম জনালোঁ। সমাজ বিজ্ঞানৰ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন পাঠটিৰ পৃথিৱীৰ উপৰিভাগ পৰিৱৰ্তনৰ বাহ্যিক শক্তি সম্বন্ধে আজি আলোচনা কৰিবলৈ লৈছোঁ। পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন ঘটোৱা আন এক শক্তি হ'ল বাহ্যিক শক্তি। ছাত্ৰ-ছাত্ৰীসকল, পূৰ্বতে আমি পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন ঘটোৱা আভ্যন্তৰীণ শক্তি সম্বন্ধে বিস্তৃতভাৱে আলোচনা কৰিছোঁ। ৰ'দ, বতাহ, বৰষুণ, নদী, হিমবাহ আদি বাহ্যিক শক্তিবোৰে উপৰিভাগৰ ভূ অৱয়ৱৰ পৰিৱৰ্তন সাধন কৰে। এই শক্তিবোৰৰ দ্বাৰাই ভূপৃষ্ঠত থকা বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ ক্ষয় হয়। এই পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন কাৰ্য দুই ধৰণে হয়: বিচূৰ্ণী ভৱনৰ দ্বাৰা আৰু ক্ষয়ী ভৱনৰ দ্বাৰা। ক্ষয়ী ভৱনৰ দ্বাৰা ক্ষয় হোৱা পদাৰ্থবোৰ নদী, বৰষুণ, বতাহ, হিমবাহ আদিয়ে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়ে। এই এঠাইৰ পৰা আন ঠাইলৈ নদী, বৰষুণ, বতাহ, হিমবাহ আদিয়ে কঢ়িয়াই নিয়াকে পৰিবহণ বুলি কোৱা হয়। আনহাতে নদী, বতাহ, বৰষুণ, হিমবাহ, সাগৰৰ ঢৌ আদিয়ে কঢ়িয়াই নিয়া পদাৰ্থসমূহ দ ঠাইত জমা কৰাকে অৱক্ষেপণ বুলি কোৱা হয়। নদী, বৰষুণ, বতাহ, হিমবাহ আদিয়ে খনন, পৰিবহণ আৰু অৱক্ষেপণ তিনিওটা কাৰ্য সাধন কৰে। আমি প্ৰথমে আলোচনা কৰিবলৈ লৈছোঁ নদীৰ কাৰ্য বিষয়ে। আমি জানো যে নদীৰ কাৰ্যৰ ফলতো ভূপৃষ্ঠৰ পৰিৱৰ্তন হয়। নদীৰ কাৰ্যৰ ফলত বিভিন্ন ভূ অৱয়ৱ ক্ষয় হয় আৰু বিভিন্ন ভূ অৱয়ৱ সৃষ্টিও হয়। ছাত্ৰ-ছাত্ৰীসকল, নদীৰ উৎসৰ পৰা মোহনালৈ গতিপথটোক খনন, পৰিবহণ আৰু অৱক্ষেপণৰ তাৰতম্য অনুসৰি উচ্চ অংশ, মধ্য অংশ আৰু নিম্ন অংশ এই তিনি ভাগত ভগোৱা হয়। অৰ্থাৎ নদীৰ উৎসস্থলৰ পৰা মোহনালৈকে এই গতিপথটোত নদীয়ে সকলো অংশতে সমানে খনন, পৰিবহণ আৰু অৱক্ষেপণ নকৰে। গতিকে খনন, পৰিবহণ আৰু অৱক্ষেপণৰ তাৰতম্যৰ ওপৰত ভিত্তি কৰি উচ্চ অংশ, মধ্য অংশ আৰু নিম্ন অংশ এই তিনিটা ভাগত ভাগ কৰা হৈছে। গতিপথৰ উচ্চ অংশত পৰ্বত পাহাৰৰ থিয় ঢালেদি বৈ অহা বাবে নদীৰ গতিবেগ তীব্ৰ হয়। আমি জানো যে নদীৰ উচ্চ অংশত নদীৰ গতিবেগ তীব্ৰ হয় আৰু এই তীব্ৰ গতিবেগ থকা উচ্চ অংশত নদীয়ে খনন কাৰ্য বেছিকৈ কৰে আৰু এই অংশত পৰিবহণৰ ক্ষমতাও বাঢ়ে। উচ্চ অংশত নদী উপত্যকা ইংৰাজী ভি আখৰৰ দৰে হয়। উচ্চ অংশত নদীৰ গতিপথত যদি ওপৰৰ শিলাৰ স্তৰৰ তলত কোমল শিলাৰ স্তৰ থাকে, তেতিয়া নদীয়ে থিয়কৈ তলফালে খান্দে আৰু নদীয়ে থিয়কৈ তলফালে খন্দাৰ ফলত কোমল শিলৰ স্তৰটো সহজে ক্ষয় যায় আৰু নদীখন থিয় তললৈ নামি আহে। আৰু নদী থিয়কৈ নামি অহাকে জলপ্ৰপাত বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, জলপ্ৰপাত এইদৰেই সৃষ্টি হয় যে নদীৰ গতিপথত ওপৰৰ শিলাৰ স্তৰৰ তলত যদি কোমল শিলাৰ স্তৰ থাকে, তেতিয়াহ'লে নদীয়ে থিয়কৈ তলৰ কোমল শিলাস্তৰটো খান্দি দিয়ে আৰু তলৰ কোমল শিলাস্তৰ ক্ষয় যোৱাৰ লগে লগে কি হয়, নদীখন থিয় তললৈ নামি আহে আৰু ইয়াকে জলপ্ৰপাত বুলি কোৱা হয়। আনহাতে নদী গতিপথৰ মধ্য অংশত ঢাল কম হয় আৰু নদীৰ গতিবেগো এই অংশত কমে। সেইবাবে এই অংশত, মধ্য অংশত নদীয়ে কাষৰ ফালে অৰ্থাৎ পাৰ খনন কৰে। নদীয়ে দুই পাৰে খনন কাৰ্য চলায়। মধ্য অংশত বা সমভূমি অঞ্চলত নদীৰ গতিপথ একা বেকা হয় আৰু এই একা বেকা গতিপথক সৰ্পিল গতি বুলি কোৱা হয়। নদীয়ে একা বেকাকৈ যোৱা গতিক নদীৰ সৰ্পিল গতি বুলি কোৱা হয়। আৰু এই সৰ্পিল গতিত পথত কেতিয়াবা ভাঁজ বাঢ়ি যায়, নদীৰ ভাঁজ বাঢ়ি যায় আৰু খৰালি যেতিয়া পানী কম অৱস্থাত থাকে, তেতিয়া নদীয়ে ভাঁজে ভাঁজে বৈ যায়। কিন্তু বাৰিষাত নদীৰ পানী বাঢ়িলে সেই ভাঁজযুক্ত অংশ এৰি নদীয়ে পোনে পোনে ববলৈ ধৰে, অৰ্থাৎ গতিপথ পোনাই নিয়ে। নদী যেতিয়া ভাঁজযুক্ত অংশ এৰি পোনে পোনে ববলৈ যাব, তেতিয়া নদীৰ ভাঁজযুক্ত অংশবোৰ এৰি যাব আৰু সেই ভাঁজযুক্ত অংশৰ মুখত বালি জমা হৈ সেই ভাঁজযুক্ত অংশটো মূল নদীৰ পৰা বিচ্ছিন্ন হয়। আৰু
সেই বিচ্ছিন্ন হোৱা ভাঁজটো হ্ৰদ বা বিলত পৰিণত হয়। সেই ভাঁজৰ ঘোঁৰাৰ খুৰা আকৃতি হোৱাৰ বাবে এনে জলাশয়বোৰক, সেই ভাঁজযুক্ত অংশবোৰক অশ্বক্ষুৰাকৃতি হ্ৰদ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, কাষৰ ছবিত নদীৰ সৰ্পিল গতিপথ আৰু অশ্বক্ষুৰাকৃতিৰ হ্ৰদৰ চিত্ৰ দেখুওৱা হৈছে। তোমালোকে মন কৰিবা কিদৰে নদীৰ সৰ্পিল গতিপথ আৰু অশ্বক্ষুৰাকৃতি হ্ৰদ কেনেধৰণৰ হয়। তোমালোকে ছবি দুখনলৈ চালে তাক অনুধাৱন কৰিব পাৰিবা। আকৌ বানপানীৰ সময়ত নদীয়ে দুই পাৰে বুৰাই পেলায় আৰু সেই সময়ত নদীয়ে কঢ়িয়াই অনা বালি বোকাৰ গেটবোৰ দুই পাৰে জমা হৈ যি পলসুৱা ভূমি সৃষ্টি হয়, সেই পলসুৱা ভূমিকে প্লাৱনভূমি বুলি কোৱা হয়। নদীৰ দুই পাৰে এনেধৰণৰ প্লাৱনভূমি সৃষ্টি হোৱা দেখা যায়। নদীয়ে দূৰলৈ কঢ়িয়াব নোৱাৰা শিল বালি বোকাবোৰ নদীৰ দুই পাৰত জমা কৰি যায় আৰু এই দুই পাৰত জমা কৰোঁতে প্লাৱনভূমিতকৈ ওখ মথাউৰিৰ দৰে কিছু ভূ অৱয়ৱৰ সৃষ্টি হয় আৰু প্লাৱনভূমিতকৈ ওখ মথাউৰিৰ দৰে সৃষ্টি হোৱা ভূ অৱয়ৱকে প্ৰাকৃতিক বান্ধ বুলি কোৱা হয়। নদীয়ে এইদৰে পলসুৱা প্লাৱনভূমি প্ৰাকৃতিক বান্ধ সৃষ্টি কৰে। আকৌ গতিপথৰ নিম্ন অংশত নদীৰ গতিবেগ কমি যায়, প্ৰায় নাইকিয়া নিচিনা হয়। নদীয়ে কঢ়িয়াই অনা বোকা বালিবোৰ মোহনা অঞ্চলত জমা কৰে। ফলত নদীৰ গতিপথ প্ৰায় বন্ধ হৈ পৰে আৰু মূল নদী বহুতো শাখাত ভাগ হৈ ববলৈ ধৰে আৰু এই মূল নদীৰ পৰা যিবোৰ শাখা ওলায়, সেই শাখাবোৰকে শাখা নদী বুলি কোৱা যায়। ছাত্ৰ ছাত্ৰীসকল, কাষৰ ছবিত মোহনা অঞ্চলৰ সেই শাখা নদীবোৰ দেখুওৱা হৈছে। এই শাখা নদীবোৰৰ মাজত, মোহনা অঞ্চলৰ এই শাখা নদীবোৰৰ মাজৰ সমভূমিবোৰত ব আখৰৰ দৰে বা ত্ৰিভুজ আকৃতিৰ কিছুমান ভূ অৱয়ৱৰ সৃষ্টি হয় আৰু ইয়াকে ব-দ্বীপ বুলি কোৱা হয়। তোমালোকে ছবিত মন কৰিলে দেখিবা কিছুমান ব আকৃতিৰ ভূ অৱয়ৱ দেখা গৈছে আৰু এই এনেধৰণৰ ব আকৃতিৰ ভূ অৱয়ৱবোৰেই হ'ল ব-দ্বীপ। এইদৰে নদীয়ে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। এইবাৰ আমি আলোচনা কৰিবলৈ লৈছোঁ বতাহে কিদৰে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে। ভূপৃষ্ঠৰ শুকান মৰুভূমি অঞ্চলত বিচূৰ্ণী ভ্ৰমণৰ দ্বাৰা শিলাবোৰ চূৰ্ণ বিচূৰ্ণ হৈ পৰি থাকে। শিলাবোৰ সৰু সৰু অংশত ছিন্ন বিচ্ছিন্ন হৈ যায় আৰু বতাহে এই চূৰ্ণ বিচূৰ্ণ হৈ থকা পদাৰ্থবোৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই নিয়ে আৰু এঠাইত জমা কৰে। অৰ্থাৎ বতাহে এইবোৰৰ পৰিবহণ কৰে আৰু অৱক্ষেপণ কৰে। বতাহে সৰু ধূলিকণাবোৰ বহুত দূৰলৈ উৰুৱাই নিয়ে, আনহাতে যিবোৰ গধুৰ বালিকণা সেইবোৰ বতাহে বেছি দূৰলৈ উৰুৱাই নিব নোৱাৰে। বতাহে এটা নিৰ্দিষ্ট উচ্চতাত উৰুৱাই নিয়া বালিকণাবোৰৰ খনন ক্ষমতা বেছি। এইবোৰে বেছিকৈ খনন কৰে আৰু সেয়েহে মৰুভূমিৰ শিলাখণ্ডবোৰৰ এক বিশেষ উচ্চতাত বেছিকৈ ক্ষয় সাধন কৰে। বতাহে উৰুৱাই নিওঁতে এই বালিকণাবোৰে মৰুভূমিত থকা শিলাখণ্ডবোৰৰ এক বিশেষ উচ্চতাত খনন চলায় আৰু এই বিশেষ উচ্চতাত খনন চলোৱাৰ ফলতেই কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি হয়। ছাত্ৰ ছাত্ৰীসকল, কাষৰ ছবিত এনে কাঠফুলা আকৃতিৰ শিলা ছবি দেখুওৱা হৈছে। মৰুভূমিত বতাহে ধূলি বালিবোৰ উৰুৱাই নিয়াৰ ফলত মৰুপৃষ্ঠৰ উচ্চতা কমি কিছু ভূ অৱয়ৱৰ সৃষ্টি হয়। মৰুপৃষ্ঠৰ উচ্চতা কমি সৃষ্টি হোৱা ভূ অৱয়ৱ হৈছে মৰুদ্যান। কাষৰ ছবিত মৰুদ্যান দেখুওৱা হৈছে। মৰুভূমি বুকুৰ এই দ ঠাইবোৰত পানী আৰু সাৰুৱা মাটিৰ বাবে মানুহে বসতি কৰে। মৰুভূমিৰ এই মৰুদ্যানবোৰ দ হয় আৰু এইবোৰত পানী আৰু সাৰুৱা মাটিও সাৰুৱা হয় বাবে মানুহে ইয়াত বসতি কৰা দেখা যায়। আকৌ মৰুভূমি কোনো অঞ্চলত বতাহৰ গতি কমি আহিলে বতাহে কঢ়িয়াই অনা শিল বালিবোৰ সেই ঠাইত জমা কৰি দিয়ে আৰু এই শিল বালিবোৰ জমা হৈ বালি স্তূপ সৃষ্টি হয়
বালিৰ স্তূপ সৃষ্টি হয় কেনেকৈ যে মৰুভূমিৰ যিবোৰ অঞ্চলত বতাহৰ গতি কমি আহে তাতে বতাহে কঢ়িয়াই অনা শিল বালিবোৰ সেই অঞ্চলবোৰতে জমা কৰি দিয়ে অৱক্ষেপণ কৰে আৰু অৱক্ষেপণৰ ফলতেই বালিৰ স্তূপ সৃষ্টি হয় মৰুভূমিৰ ক্ষুদ্ৰ ধূলিকণাবোৰ আকৌ কেতিয়াবা বতাহৰ দ্বাৰা প্ৰবাহিত হৈ বহুত দূৰত দীৰ্ঘকাল ধৰি অৱক্ষেপণ হৈ একোখন সাৰুৱা উচ্চভূমি সৃষ্টি কৰে এনেধৰণৰ সাৰুৱা উচ্চভূমি হ'ল লৱেছ কাষৰ ছবিত লৱেছ দেখুওৱা হৈছে চীন দেশত এনেধৰণৰ লৱেছ দেখা যায় এইদৰে বতাহে ভূপৃষ্ঠৰ বিভিন্ন পৰিৱৰ্তন সাধন কৰে নতুন নতুন ভূ অৱয়বৰ সৃষ্টি কৰে এবাৰ আলোচনা কৰিবলৈ লৈছে হিমবাহৰ কাৰ্য বিষয়ে বতাহ বা নদীৰ দৰে হিমবাহেও খনন পৰিবহণ অৱক্ষেপণ এই তিনিওটা কাৰ্যৰ দ্বাৰা ভূপৃষ্ঠৰ নানা পৰিৱৰ্তন সাধন কৰে আমি জানো যে হিমবাহবোৰ পৰ্বতেদি বৈ আহে আৰু এই পৰ্বতৰ গায়েদি বৈ আহোঁতে বৰফখণ্ডৰ লগতে শিলাখণ্ড শিল বালি আদি কঢ়িয়াই আনে আৰু তললৈ নামি আহোঁতে অধিক তাপৰ সন্মুখীন হয় আৰু বৰফবোৰ গলিবলৈ ধৰে ফলত হিমবাহে কঢ়িয়াই অনা শিল জাবৰ জোঁথৰবোৰ নামনিত জমা হয় আৰু হিমবাহে যিবোৰ পদাৰ্থ কঢ়িয়াই আনে সেই পদাৰ্থবোৰক গ্ৰাব বুলি কোৱা হয় আৰু এনেধৰণৰ গ্ৰাববোৰ নামনিত জমা হৈ বা অৱক্ষেপণ হৈ বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি হয় যেনে কেম এস্কাৰ আদি হিমবাহৰ ফলত সৃষ্টি হোৱা ভূ অৱয়ৱ আৰু এইদৰে হিমবাহে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে হিমবাহে কঢ়িয়াই অনা গ্ৰাববোৰৰ দ্বাৰা নতুন নতুন ভূ অৱয়ৱৰ সৃষ্টি হয় আৰু আকৌ হিমবাহে পৰ্বতৰ গা অংশ খনন চলায় গতিকে এইদৰে হিমবাহেও ভূপৃষ্ঠৰ উপৰিভাগৰ পৰিৱৰ্তন সাধন কৰে ছাত্ৰ ছাত্ৰীসকল বাহ্যিক শক্তিৰ নদী বতাহ আৰু হিমবাহৰ খনন পৰিবহণ আৰু অৱক্ষেপণ কাৰ্যৰ বিষয়ে আমি জানিলোঁ আৰু এই বাহ্যিক শক্তিবোৰৰ দ্বাৰা ভূপৃষ্ঠৰ উপৰিভাগত বিভিন্ন নতুন নতুন ভূ অৱয়ৱৰ সৃষ্টি হয় আৰু থকা ভূ অৱয়ৱবোৰ ক্ষয় সাধন হোৱা দেখা যায়